নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 1 ফেব্ৰুৱাৰী। আজিৰ পৰা অসমত সলনি হৈছে 10টা নতুন নিয়ম, নাজানিলে ভয়ংকৰ বিপদ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 550 টকা নাপাব। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত ফেব্ৰুৱাৰী মাহতে 2000 টকা সোমাব। PM কিষাণৰ 22 কিস্তিক লৈ ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থাকিলে কেইবাটাও নতুন নিয়ম সলনি হ'ল। আজিৰ পৰা নতুন নিয়মেৰে ল'ব লাগিব ৰেচন। লাখ লাখ হিতাধিকাৰী ৰেচন কাৰ্ড হ'ব কৰ্তন। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ঋণ কৰিছে, চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ। PM কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। শীঘ্ৰে মুকলি হ'ব PM কিষাণৰ 22 নং কিস্তিৰ ধনৰাশি। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ 2000 টকা। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 টকা। মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ অন 55261। ধন লাভৰ বাবে কৰক এই তিনিটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। অতি শীঘ্ৰে তালিকাত চাই লওক তালিকাত আপোনাৰ নাম আছে নেকি। নম্বৰ 1, শীঘ্ৰে কৰি লওক আপুনি KYC আপডেট। বহুতো কৃষকে সময়মতে KYC নকৰাৰ বাবে একাউণ্টত PM কিষাণৰ টকা জমা নহয়। যদি তালিকাত আপোনাৰ নাম আছে এতিয়ালৈকে টকা পোৱা নাই তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি KYC আপডেট কৰক। নম্বৰ 2, বনাই লওক ফাৰ্মাৰ ID। যিসকল কৃষকে আগতে টকা পাইছিলে এতিয়াও টকা নাপায় অতি শীঘ্ৰে ফাৰ্মাৰ ID বনাই লওক আৰু আপুনি PM কিষাণৰ লগত লিংক কৰক, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। যিসকলে কণ্টিনিউ টকা পাই আছে সেইসকলৰ ফাৰ্মাৰ ID বনাব লাগিব। নম্বৰ 3, আধাৰৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। কেৱল এয়াই নহয়, নম্বৰ 1, প্ৰথমতে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। নম্বৰ 2, অফিচিয়েল ৱেবছাইটত গৈ আপুনি লগ ইন কৰক। নম্বৰ 3, তাতে আপুনি KYC অপশ্যন দেখা পাব, তাতে আপুনি ক্লিক কৰক। নম্বৰ 4, আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু আপুনি চাৰ্চত ক্লিক কৰক। নম্বৰ 5, আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। নম্বৰ 6, তাৰপিছতে গেট OTPত ক্লিক কৰক। নম্বৰ 7, আপোনাৰ পঞ্জীভুক্ত নম্বৰটো অহাত এটা OTP আহিব। আপোনাৰ যিটো পঞ্জীভুক্ত মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰত এটা OTP আহিব আৰু OTPটো আপুনি সন্নিৱিষ্ট কৰক আৰু তাৰপিছতে সম্পূৰ্ণ হ'ব আপোনাৰ KYC প্ৰক্ৰিয়া। যিসকল কৃষকে এতিয়ালৈকে KYC কৰা নাই এনেকুৱাকৈ KYC কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। যদি আপুনি এই তিনিটা কাম কৰাই ৰাখিছে তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত PM কিষাণৰ টকা আপুনি পাবই। যিসকল কৃষকে এইকেইটা কাম কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলো কৃষকে এইকেইটা কাম কৰাই ৰাখিব পাৰে, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৱেষক শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ আহি পৰিছে। 11 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনি। বিতৰণ কৰা হ'ব মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা আঁচনিৰ টকা। এই আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীয়ে পাব 25,000 টকা। দিব্যাংগ গৱেষক শিক্ষাৰ্থীয়ে লাভ কৰিব 40,000 টকা। গৱেষক কাৰ্য সুচাৰুৰূপে চলাই নিবলৈ এই সকাহ চৰকাৰে প্ৰদান কৰিব। সামাজিক মাধ্যমত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰক আৰু 11 তাৰিখলৈ আপুনি ৱেইট কৰক। যদি আপোনাৰ একাউণ্টৰ KYCটো এতিয়ালৈকে আপডেট কৰা নাই অতি শীঘ্ৰে আপডেট কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত এই টকা আপুনি নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব CM ত্ৰিপলে আঁচনিৰ টকা। ফেব্ৰুৱাৰী মাহতে কেইবাটাও আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালৈ ভাল খবৰ আহি পৰিছে। CM ত্ৰিপলে আঁচনিৰ আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব এই টকা। যদি আপুনি CM ত্ৰিপলে আঁচনিত আবেদন কৰিছে তেনে ক্ষেত্ৰত আপুনি টকা ল'বলৈ সাজু হওক। যুৱকসকলক চৰকাৰে প্ৰদান কৰিব প্ৰথম কিস্তিৰ 1 লাখ টকা। প্ৰথম কিস্তিৰ 1 লাখ টকা ল'বলৈ হ'লে আপোনাৰ একাউণ্টৰ KYC আপডেট হৈ থাকিব লাগিব, অন্যথা আপোনাৰ একাউণ্টৰ টকা নাপাব।
৭৫,০০০ যুৱকসকলে লাভ কৰিব ২ লাখ কোটি টকা। ১৫ ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধনৰাশি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। ১৫ ফেব্ৰুৱাৰীৰ ভিতৰতে সকলোকে প্ৰদান কৰা হ'ব এই ১ লাখ কোটি টকা। ১ লাখ কোটি টকা পাবলৈ হ'লে অতি শীঘ্ৰে KYC-টো আপডেট কৰি ৰাখক আপোনাৰ একাউণ্টত, অন্যথা আপোনাৰ একাউণ্টত কিন্তু ১ লাখ কোটি টকা নোসোমাব পাৰে। পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমবাসী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ২০ ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধনৰাশি। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব ৮,০০০ কোটি টকা। বহাগ বিহুৰ উপহাৰ হিচাপে এই ধন দিব চৰকাৰে। নিৰ্বাচনৰ আগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিব আপোনালোকৰ বেংক একাউণ্টত। যদি আপোনাৰ বেংক একাউণ্ট আছে তেন্তে ভাল খবৰ, নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে। এইবাৰ কোনো মহিলাই লাভ নকৰে অৰুণোদয় আঁচনিৰ ১২৫০ টকা। যদি আপোনাৰ নাম অৰুণোদয়ৰ তালিকাত অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টটো ঠিক কৰি ৰাখক আপুনি, কিয়নো এই মাহত অৰুণোদয় আঁচনিৰ টকা আপোনাৰ বেংক একাউণ্টত ১২৫০ টকা নাপাব। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০ কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ২০ ফেব্ৰুৱাৰীত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী টকা। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত ৮,০০০ টকা লাভ কৰিব। অৰুণোদয় আঁচনিৰ ১২৫০ টকা নাপায়। ৮,০০০ টকা পাবলৈ অতি শীঘ্ৰে একাউণ্টৰ KYC আপডেট কৰি ৰাখক। যিসকল অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে আগতে অৰুণোদয় আঁচনিৰ টকা পাইছিলে এতিয়া টকা নাপায় সেইসকলে কি কৰিব? নম্বৰ ১, প্ৰথমতে আপুনি ৰেচন কাৰ্ডটো লিংক কৰক অৰুণোদয় আঁচনিৰ লগতে। যদি আপুনি এতিয়ালৈকে ৰেচন কাৰ্ডটো লিংক কৰা নাই অৰুণোদয় আঁচনিৰ লগতে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকা নাপাব। নম্বৰ ২, যিসকলে আগতে টকা পাইছিলে এতিয়াও টকা নাপায়, লিষ্টত নাম আছে, সেইসকল ব্যক্তি অতি শীঘ্ৰে ব্লকত গৈ যোগাযোগ কৰক, অন্যথা আপোনাৰ একাউণ্টত ১২৫০ টকাৰ সলনি ৮,০০০ টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বাংগালুৰুত ৪ যুৱকৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। সমগ্ৰ ঘটনাক লৈ আৰক্ষীক তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আটাইৰে মৃত শৰীৰ সন্মান সহকাৰে ঘূৰাই অনা হ'ব অসমলৈ। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ সৈতে ঘটনাৰ সন্দৰ্ভত সন্ধিয়া মিলিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বহিৰাজ্যত ৪ অসমীয়া যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। শুই থকা অৱস্থাতে উদ্ধাৰ ৪ যুৱকৰ মৃতদেহ। নিৰঞ্জৰ টাইট আৰু সঞ্জয় টাইট আৰু ডক্টৰ টাইট। কৰ্মসূত্ৰে বাংগালুৰুত আছিল ৪ যুৱক আৰু ৪ যুৱকৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্য চলোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চলোৱাত ব্যৰ্থ হৈছে নেকি? মুখ্যমন্ত্ৰীৰ মৰ্মকজু অধিক নিম্নগামী হৈ পৰিছে। আমিও কিন্তু হাত সাবটি বহি নাথাকোঁ। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে শীঘ্ৰে উচ্চ ন্যায়ালয়ৰ কাষ চাপিম। উচতনি দি ৰাজ্যৰ পৰিৱেশ বেয়া কৰিছে মুখ্যমন্ত্ৰীয়ে। সাধাৰণ মানুহে উচতনি দিলে গ্ৰেপ্তাৰ হয়। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষীয়ে? এনেকুৱাকৈ ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে। উচ্চতম ন্যায়ালয়ৰ সকলো কথা অৱগত কৰিম। সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। মুখ্যমন্ত্ৰীক তীব্ৰ কটাক্ষ কৰিছে আবু বকৰ ছিদ্দিকে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আধাৰ কাৰ্ড বা আন নথি পত্ৰ নহয় মিয়াৰ কৰিব লাগিব DNA টেষ্ট। পুনৰ এটা বিস্ফোৰক মন্তব্য কৰিছে হিন্দুত্ববাদী নেতাই। তেতিয়াহে চিনাক্ত হ'ব কোন বাংলাদেশী কোন ভাৰতীয়। নথি পত্ৰ বিচাৰিলে ভুৱা তথ্যৰে বাংলাদেশী হৈ পৰে ভাৰতীয়। কোনো মিয়াৰ পৰা নথি পত্ৰ নালাগে, DNA টেষ্ট লাগে। ১৯৫১ চনৰ ভোটাৰ তালিকাৰ ককা আৰু আজু ককাৰ নাম প্ৰকাশ কৰক আৰু তাৰ ভিত্তিত DNA টেষ্ট কৰক মিয়াৰ। যাৰ DNA মিলিব তাৰ নাগৰিকত্ব দিয়ক। DNA টেষ্টৰ বাবে ফৰ্ম ফিল আপ নকৰাসকলক ডিটেনশ্যন কেম্পলৈ পঠিয়াওক। ২ মাহৰ ভিতৰত বাংলাদেশী মুক্ত হ'ব অসম। এই মাহৰ ভিতৰত বাতিল হ'ব লাগে মিয়াৰ ৰেচন কাৰ্ড। বেদখল কৰা মিয়াক কৰিব লাগে গ্ৰেপ্তাৰ। MBBS কৰি বাংলাদেশলৈ অহা মিয়াৰ ডিগ্ৰী বাতিল কৰক। বিস্ফোৰক দাবী হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টকাৰিয়াৰ। হয়, প্ৰবীণ ভাই টকাৰিয়াই যিকেইটা বিস্ফোৰক মন্তব্য কৰিছে জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ২৬ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে। উজনি অসমত বৃদ্ধি কংগ্ৰেছৰ জনপ্ৰিয়তা। আত্মবিশ্বাসী কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন। উজনিত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰত পাব আসন। কেৱল এয়াই নহয়, যোৰহাট, মাজুলী, গোলাঘাটত আসন পাব কংগ্ৰেছে। উজনিত ২০ৰো অধিক আসন পাব কংগ্ৰেছে। ধেমাজি, লখিমপুৰ, শোণিতপুৰত 10খন আসন পাব কংগ্ৰেছে।
মধ্য অসমত কংগ্ৰেছে পাব 7খন আসন, বৰাকত কংগ্ৰেছে পাব 7খনকৈ আসন, নামনি অসমত 15খনকৈ আসন পাব কংগ্ৰেছে, কাৰ্বি আংলং ডিমা হাছাওত কংগ্ৰেছে পাব 4খন আসন, 70ৰ পৰা 80খন আসন লৈ গৌৰৱ গগৈৰ নেতৃত্বত গঠন হ'ব চৰকাৰ, 26ত চৰকাৰ গঠন কৰিব কংগ্ৰেছে, উজনি অসমত বৃদ্ধি কংগ্ৰেছৰ জনপ্ৰিয়তা। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, প্ৰধানমন্ত্ৰীয়ে অসম আগমনৰ দিনাই প্ৰতিবাদত কবিব অসম, 26ৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে বৰ্জন কৰা হ'ব বিজেপিক, নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ দাবীত আকৌ হ'ব প্ৰতিবাদ, জনজাতিকৰণৰ প্ৰলোভন দি বিজেপিক দিয়া হ'ব প্ৰত্যুত্তৰ, অসমৰ কোচ ৰাজবংশীয়ে বিজেপিক ভোট নিদিয়াৰ অংগীকাৰ, বিজেপিৰ প্ৰতি কোনো আস্থা নাই, বিশ্বাস নাই, 14 ফেব্ৰুৱাৰীৰ দিনাই প্ৰধানমন্ত্ৰীক দেখুওৱা হ'ব কলা পতাকা, জনজাতিকৰণৰ দাবীত পুনৰ গজি উঠিছে কোচ ৰাজবংশী, প্ৰধানমন্ত্ৰীয়ে অসম আগমনৰ দিনাই প্ৰতিবাদত কবিব অসম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, কংগ্ৰেছে অবৈধ বাংলাদেশীক লৈ নতুন বৰ অসম গঢ়িব খুজিছে, নতুন বৰ অসম আমাৰ প্ৰয়োজন নাই, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য, স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি গৈছিল বৰ অসম চাওলুং চুকাফাই 1200 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰি থৈ গৈছে, আমাৰ বৰ অসমখন হ'ল 600 বছৰ আগতে নিৰ্মাণ কৰা বৰ অসম, কংগ্ৰেছলৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, নতুন বৰ অসম মানে কি, বিদেশী বাংলাদেশীক লৈ কংগ্ৰেছৰ নতুন বৰ অসম নেকি, অবৈধ বাংলাদেশীক সংযোজন কৰি কংগ্ৰেছে নিৰ্মাণ কৰিব খুজিলে নতুন বৰ অসম, নতুন বৰ অসমৰ ধাৰণাটো কি কংগ্ৰেছে ভালকৈ বুজাই দিয়ক, চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ, এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.